কোৰাণৰ বাণী পঢ়ি মৃত্যুৰ মুখৰ পৰা বাচি আহিল অসমৰ দেৱাশিষ ভট্টাচাৰ্য। মোৰ মূৰত উগ্ৰপন্থীয়ে বন্দুক থৈছিল, মই কোৰাণৰ লা ইলাহা ইল্লাল্লাহ কৈ ৰক্ষা পৰিলোঁ। মৃত্যুৰ দুৱাৰদলিৰ পৰা বাচি অহা অসমৰ দেৱাশিষ ভট্টাচাৰ্যৰ শ্বাসৰুদ্ধকৰ বৰ্ণনা। হিন্দু পৰ্যটকক ৰক্ষা কৰিবলৈ গৈ চিৰদিনৰ বাবে গুচি গ'ল আদিল হুছেইন শ্বাহ। দুৰ্ধৰ্ষ অপৰাধীৰ পৰা কাঢ়ি লৈছিল অস্ত্ৰ। আদিল হুছেইন শ্বাহৰ সাহসক চেলুট দিলে দেশৰ জনতাই। আনফালে কন্যাৰ চকুৰ সন্মুখতে শেষ কৰি দিলে পিতৃক। দেউতাক ইছলামিক আয়াত পঢ়িবলৈ কৈছিল, দেউতাই পঢ়িব পৰা নাছিল। তাৰ পিছতে পেহেলগাম আক্ৰমণৰ শিহৰণকাৰী বৰ্ণনা। পুনেৰ 57 বছৰীয়া ব্যৱসায়ী সন্তোষ জগদলৰ 26 বছৰীয়া জীয়ৰী আচাৱৰী জগদলে কান্দি কান্দি কৰি গ'ল দিনৰ 3:30 ঘটা শিহৰণকাৰী আক্ৰমণৰ ঘটনা। জম্মু কাশ্মীৰৰ পেহেলগামত ঘটিল বিশ্ব কঁপাই যোৱা ঘটনা। হাঁহি হাঁহি মিনি ছুইজাৰলেণ্ড ফুৰিবলৈ যোৱা পৰিয়ালক নিথৰুৱা কৰি পেলালে জঘন্য উগ্ৰপন্থীয়ে। উগ্ৰপন্থীয়ে কৈ গ'ল, তহঁতৰ মোদীক এই বাৰ্তা দিবি। এজন এজনকৈ চকুৰ সন্মুখত পিতৃ, স্বামী, খুৰাকক গুলীৰে থকা সৰকা কৰি গ'ল সন্ত্ৰাসবাদীয়ে। ঘটনা সংঘটিত হোৱাৰ পূৰ্বতেই পৰিকল্পনা অনুসৰি ঘাতকে হোটেল তথা পৰ্যটক যোৱা ঠাইত ৰেইকি যোৱাৰ তথ্য লাভ কৰিছে সেনাই। কিন্তু সেইসমূহ স্থানত সুৰক্ষা ব্যৱস্থা নাছিল বা সেনাৰ লোকো নাছিল বুলি জনালে আচাৱৰীয়ে। সকলো শেষ হৈ যোৱাৰ পাছত তাত সেনা আৰক্ষী উপস্থিত হৈছিল। আচাৱৰীয়ে ক'লে, আমি গুলী কৰা দেখি তম্বুত সোমাই পৰিছিলোঁ, মাটিত শুই পৰিছিলোঁ। আমাৰ ওচৰৰ তম্বুত গুলীওৱাৰ পিছত আমাৰ ফালে আহিছিল। আমি ভয় খাইছিলোঁ। সিহঁতে কৈছিল, চৌধুৰী ওলাই আহ আৰু ইছলামিক আয়াত পঢ়ি শুনা। দেউতাই নাজানে, পঢ়িব নোৱাৰিলে। সিহঁতে 3 জাই গুলী চলালে। খুৰাৰ শৰীৰত 2 জাই গুলী। আমাক ক'লে, তহঁতক নামাৰো, মৰমৰ মোদীক কগৈ। তাৰ পাছত আমাক উদ্ধাৰ কৰা হ'ল। দেউতা খুৰী বাচি আছেনে নাই নাজানো। চকুৰ সন্মুখত আত্মীয় শেষ হৈ গ'ল। হাঁহি মাতে ভিডিঅ' বনাই ফুৰিবলৈ যোৱা পৰিয়ালবোৰ শেষ হৈ গ'ল। কাশ্মীৰ যে এতিয়াও সুৰক্ষিত ভূমি নহয়, সিহঁতে বাৰ্তা দি গ'ল। এতিয়া ৰাজনৈতিক কূটনৈতিক যুদ্ধ হ'ব, কিন্তু হেৰাই যোৱা ঠাই কোনে পুৰাব? কঁপি উঠিছে বিশ্ব সৰ্বত্ৰে প্ৰতিক্ৰিয়া, প্ৰতিবাদ। পেহেলগামত এতিয়া মৃত্যুশীতল পৰিৱেশ। ব্যুৰ' ৰিপৰ্ট, অসম নিউজ।